আজি জন্মদিনৰ কাৰণে কোনোবাই ক'ৰবাত বান কাঢ়ি ভাত খুৱাইছে। ভাগতো একাধ্যায় পঢ়ে কেকটো লোৱা কোনে ডাঙৰ যিয়ে দিছে নামটো কৈ দিয়া অঞ্জিমা চুতীয়া বৰাই দিছে কেনেকুৱা লাগিছে তুমি কোৱা ঘৰ কোনখিনি? হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, লগতে মোৰো ভালেই। আৰু আজি হৈছে তাৰিখ 1 জানুৱাৰী আৰু যোৱাকালি অৰ্থাৎ 31 জানুৱাৰীত দেউতাৰ জন্মদিন আছিল। ভিডিঅ' আপলোড কৰিছিলোঁ, আপোনালোকে পাইছে। আৰু দেউতাৰ জন্মদিন বুলি এটা কেক আমাৰ ফালৰ পৰা দেউতালৈ বুলি দিছিলোঁ। আৰু মই থাকোঁ ডিগবৈত, মই থাকোঁ লখিমপুৰত। লখিমপুৰৰ পৰাতো মই কেকটো পঠাব নোৱাৰোঁ আৰু যাবলৈও অলপ অসুবিধা হয়। তাৰপিছত সেয়ে মই ডিগবৈত এজনী বা আছে মুনমি সন্দিকৈ। ডিগবৈত চাগে সকলোৱে চিনি পায়। যেতিয়া কিবা কিবি এটা ফাংচন থাকে, কেকটো আমাৰ আজিকালি কটা হৈয়ে আমি চেলিব্ৰেট কৰোঁ। চ' তাইক ক'লোঁ তুমি বোলো কেকটো এনেদৰে বনাই দিবা, আৰু তেওঁৰ হাজবেণ্ডে দিলেগৈ। আপোনালোকে ভিডিঅ'টো চাওক দেই, আৰু কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাওক মাত্ৰ। আৰু ঠাণ্ডা এনেকুৱা নহয়, এই নাক জিনাই আছে, ডিঙিটো বিষাই আছে। সেই আজি আমাৰ ঘৰত একদম ঠাণ্ডাৰ স্পেচিয়েল মই বনাইছোঁ খিচিৰি বনাইছোঁ। খিচিৰি আৰু অসমীয়া আলুগুটি ভাজি জালুকৰ লগত। বহুত ভাল হৈছে। এতিয়া মই বনাই মেলি চব ৰেডি কৰি দিলোঁ, তৰাই দিয়া বাঢ়িছে। ভিডিঅ'টো ভাবিলোঁ এডিট কৰি লওঁ, আৰু এতিয়া সময় বাজিছে 9:30। আৰু এতিয়া মই ভিডিঅ'টো আপলোড কৰিম, মানে 9:30 বজাত এতিয়া মই এডিট কৰি আছোঁ। 10:30 আগে আপোনালোকে যদি সকলো ঠিকে থাকে ভিডিঅ'টো পাই যাব। ঠিক আছে, চাওকচোন। এয়া সকলোলৈকে শুভ সন্ধ্যা জনাইছোঁ। মোৰ মাতটো ইমান ভাল নহয়, মোৰ মাতটো মানে চৰ্দি লাগি আছে, ভাগি আছে। গতিকে এয়া আমাৰ ভাইটি, তোমাৰ নামটো কি আছিল? আৰু আজিৰ এই ভিডিঅ'টো কৰি আছে আমাৰ মা, মানে মোৰ মাৰ কথা কৈছে, ডিগবৈ মায়ে গোটেইখিনি ভিডিঅ' কৰি আছে দেই, চাই থাকক। গৌৰাংগ ভাইটিয়ে দিবলৈ আহিছে। যিহেতু গৌৰাংগ ভাইটি হ'ল আমাৰ মুনমিৰ সন্দিকৈ হাজবেণ্ড হয়, ভালকৈ চিনি পাওঁ আমি। আমাৰ এই কেকটো এতিয়া আমাৰ ডাঙৰ ছোৱালী অঞ্জিমা বৰাই পঠাই দিছে। মই নাজানোৱেই। আজি এতিয়া মই দুপৰীয়া কেক আনিবলৈ যাম বুলি ক'লত তাই ক'লে, নহয় মা কেক আনিব নালাগে, মই মুনমিলৈ ফোন কৰি দিছোঁ, মুনমি এটা দি থৈ যাবহি। এয়া দি থৈ গৈছেহি। এতিয়া দেউতাকে ভাগৱত পাঠ কৰি আছে গোঁসাই ঘৰত। গতিকে ভাল লাগিলে কেকটো আহিলে। মই দিম বুলি ভাবিছিলোঁ, যিহেতু এতিয়া দুটা কেক কাটিব নাপায়, সেই গতিকে ডাঙৰ ছোৱালী অঞ্জিমা বৰা চুতীয়াই দিয়াটোকে কাটিম এতিয়া। ভাল লাগিলে। মুনমিয়ে বনাইছে আমাৰ, হয় নেকি? আহা তুমি আহা। আমাৰ এখেত আহিছে নামঘৰৰ পৰা। আগৰ অকণমান ভিডিঅ' ময়ে কৰিলোঁ। গতিকেলৈ এখেতে এতিয়া গোঁসাই ঘৰত প্ৰাৰ্থনা কৰি আহিছে। ভাগতো একাধ্যায় পঢ়ে গধূলি সদায়। এই কেকটো আনিছে আমাৰ গৌৰাংগ ভাইটিয়ে। লোৱা কেকটো লোৱা কোনে ডাঙৰ যিয়ে দিছে নামটো কৈ দিয়া অঞ্জিমা চুতীয়া বৰাই দিছে। কেনেকুৱা লাগিছে তুমি কোৱা ঘৰ কোনখিনি? মিলন নগৰ আকৌ হেমেন গৈছিলে। কেনেকুৱা লাগিছে তুমি কৈ দিয়া। দিছে, ভালেই লাগিছে। আৰু এইফালে চাই মুখখন হাঁহি এটা মাৰি দিয়া। ঠিক আছে, ইমান দূৰ পূজা আনি দিলা। এইটো 66 আজি আমাৰ এখেতৰ মানে 66 বছৰ হৈছে। 66। গতিকেলৈ ভগৱানে আয়ুস দিয়ক, মোৰ মজুৰি যিমান তেখেতৰ আয়ুস সিমান ভালকৈ থাকক, সুস্বাস্থ্য অধিকাৰী হৈ থাকক। মুঠতে সুস্বাস্থ্য হ'লে মেইন আৰু মইহে ওগালো, দেউতাক নগালো, মই দেউতাক লগাম। মই গামোচা এখনকে দিছোঁ আৰু দেই, এখন হাতে এবোৱা এখনকে দিছোঁ। এতিয়া কেকটো কাটক। হেৰি কৰি কিবা কোৱা নি? কাটিব লাগিব। কেকটো মানে আমি আনিবলৈ লৈছিলোঁ, কিন্তু লওঁতে মাজনীয়ে ফোন কৰিলে, আমাৰ অঞ্জিমা বৰা চুতীয়া বোলে মই কেক এটা অৰ্ডাৰ দিছোঁ, যাব 1টামান বজাত। তাৰপৰা আহিব বুলি ৰখি আছোঁ দিনৰ 1টা বজাৰ পৰা। তাৰপিছত অহা নাই। আজিতো মেডাম মেফি মুনমি সন্দিকৈৰ ওচৰত দিছিলে, তাইতো একদম মেডাম মেফি পুৰা ব্যস্ত। সেইকাৰণে গধূলি 6:30 বজাত দিলেহি। এতিয়া আমি কাটিছোঁ।
কাটিবলৈ লৈছোঁ বুলি কোৱা। আমি কাটিবলৈ লৈছোঁ। ভগৱানে ভাল কৰক সকলোকে, ঘৰৰ মুঠ ফুটা হৈ মানে থাকক ভালকৈ সদায় সুস্বাস্থ্য হৈ। এতিয়া আমাৰ মিলিও আহিছে লগত, এই মিলিকো মাতি আনিলেগৈ, ববুকো মাতি আনিলেগৈ, আমাৰ ৰিমজিমো আছে, ৰন্টু আছে, গতিকে কাটা এতিয়া খালী কৰা কাটো ফলচুলত নাকাটো। হেপী বাৰ্থডে কৰা। হেপী বাৰ্থডে ক। Happy birthday to you. Happy birthday to you. Happy birthday, dear Nisa. Happy birthday to you. অকণমান খাব। মিনু চল যাম কওঁ দে। আৰু ৰহ কাটি লওঁ ন। কাটা মিলিক দিয়া, ববুক দিয়া, এয়া ববুক মাতি আনিছেগৈ। মই একো নানা আকৌ বাকী মই পুৱাই বুলি নাজানো কৈছে, তেতিয়াহে আকৌ কি হ'ল বুলি ভয় লাগে ন সেনেকে মাতি। এয়া আমাৰ ববু, এয়া আমাৰ মিলি। মোক গাত ধানিব নালাগে। নালাগে নালাগে। অকণমান খুৱাই দিয়ক আকৌ। ববুৱে অকণমান নোখোৱালি নিচাকণ খাই আকৌ নালাগে 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 নালাগে। এতিয়া কাটি কিনে চাহ খাব দিয়ে। এতিয়া বৰ বেছি হৈ গ'ল। অঁ এইটো আঙুলি ভৰাই দিম। মোক আঙুলিটো চুপি দিবলৈ কৈছে দেই, ৰ'ব। অঁ দিয়াচোন মই হ'ব। আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ মন্তব্য দিবলৈ নাপাহৰিব। আৰু দেউতাই খুব লাজ কৰিছে দেখিছেনে, কিনো ক'ম কিনো নক'ম, মায়ে ফোনটো আগা পিছা কৰি আছে, তথাপি বাৰু দেউতাই অৱশেষত কথা এষাৰ ক'লে, এনেকুৱা জমনি লাগিলে শুনিবলৈ। শুনকচোন। ঠিক আছে, আজিলৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগিল আৰু লাইক কমেণ্ট আৰু মোৰ পেজখন ফ'ল' কৰি দিব দেই। তেন্তে আজিলৈ আহিছোঁ, বাই। আজি জন্মদিনৰ কাৰণে কোনোবাই ক'ব বান কাঢ়ি ভাত খুৱাইছে। হে কৃষ্ণ ববু খোৱা।